চাওক ৰাজদীপ, পুৱাৰে পৰা আমি যি দৃশ্যাংশ দেখিছোঁ, নিশাৰ পৰাতো আছে, নিশাৰ পৰা সমগ্ৰ পথটোত লক্ষ লক্ষ ভক্তই অপেক্ষা কৰি আছিলে কেতিয়া তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব, কেতিয়া তেওঁলোকে জুবিনদাৰ যি নশ্বৰ দেশ, সেই নশ্বৰ দেশৰ ওচৰলৈ আহি এবাৰ চুই চাব পাৰিব আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। তাৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছিল। আৰু তাৰ পাছত যিখিনি লোক সোমাইছে ভিতৰলৈ আৰু সেই লোকসকলে এইখিনি মুহূৰ্তত এফালৰ পৰা তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ওলাই আহিছে। অজয় আছে, অজয়ে দৃশ্যাংশ দেখুৱাই গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী, সেই অনুৰাগীসকলে এইটো জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অশ্ৰুসিক্ত নয়নেৰে প্ৰতিগৰাকী অনুৰাগী ওলাই আহিছে। এইধৰণে আজি দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমবাসী কান্দিছে, সমগ্ৰ অসমীয়াই কান্দিছে। বহু বাধাৰ প্ৰাচীৰ নেওচিও বহু বিকলাংগ লোকেও আজি ওলাই আহিছে জুবিন দাক শেষবাৰৰ বাবে চোৱাৰ বাবে। সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। আমি এই যি দীঘলীয়া শাৰী, দীঘলীয়া লাইন, সেই লাইনটো দেখুৱাবলৈ যত্ন কৰিম। এফালে জুবিন দা অন্তিম শয়নত আছে আৰু আনফালে যিসকল অনুৰাগী, সেই অনুৰাগীসকলে প্ৰখৰ ৰ'দকো নেওচি ওলাই আহিছে অন্তিমবাৰৰ বাবে জুবিন দাক চোৱাৰ বাবে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। অজয় আছে, অজয়ে দেখুৱাইছে জুবিন দাৰ প্ৰতি থকা যি অপাৰ ভালপোৱা, অপাৰ মৰম, আদৰ আৰু সেইসমূহৰ বাবে এই ধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগীসকলে প্ৰায় ঘণ্টা ঘণ্টা অপেক্ষা কৰি হ'লেও জুবিন দাক এবাৰ অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আগবাঢ়িছে। পোনপটীয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ। মই কৈছোঁৱেই যে এই তিনিটা দিনত সমগ্ৰ অসমবাসী কান্দিছে, উজাগৰি নিশা কটাইছে, কাৰণ আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজত নাই। আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি গৈছে। যদিও কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গৈছে আমাৰ প্ৰাণৰ শিল্পীগৰাকী, তথাপিতো প্ৰাণৰ শিল্পীগৰাকীৰ যি অৱদান আছে, যি 38,000 গীত আছে, সেই 38,000 গীতৰ মাজেৰে, তেওঁৰ কথাৰ মাজেৰে, তেওঁৰ ছবিৰ মাজেৰে আমি তেওঁক মনৰ মাজত প্ৰতিগৰাকী অসমীয়াই জীয়াই ৰাখিব লাগিব, প্ৰতিগৰাকী ভাৰতীয়ই জীয়াই ৰাখিব লাগিব। আৰু সেই যি কথা, সেই কথা আজি স্পষ্ট হৈছে এইকাৰণেই যে পাৰ ভঙা উষা, সেই পাৰ ভঙা উষাহেৰে এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকসকল ওলাই আহিছে জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে। এফালে জুবিন দা অন্তিম শয়ন আৰু অন্তিম শয়নত আছে জুবিন দা। আমি দৃশ্যাংশসমূহ প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই গৈছোঁ যে কাইলৈ পুৱা 8 বজাৰ লগে লগে জুবিন দাৰ যি নিথৰ দেহ, সেই নিথৰ দেহ ইয়াৰ পৰা লৈ যোৱা হ'ব আৰু ইয়াৰ পৰা লৈ গৈ সোণাপুৰৰ যি নিৰ্দিষ্ট স্থান, সেই নিৰ্দিষ্ট স্থানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। আমি যিহেতু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ আজি অশ্ৰুসিক্ত নয়নেৰে প্ৰতিগৰাকী লোকে ওলাই আহিছে, প্ৰতিগৰাকী লোকে শেষ বিদায় দিবলৈ আজি চেষ্টা কৰিব। বাইদেউ অকণমান আমি আপোনাক কিছু সময় ৰখাইছোঁ। এই মুহূৰ্তত আমি এটা দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক। কিছু সময় পূৰ্বে চিকিৎসকে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আকৌ এবাৰ পৰীক্ষা কৰিছে, যিহেতু কাইলৈলৈকে সেই শৰীৰটো ৰাখিব লাগিব, গতিকে সেই শৰীৰটো এবাৰ পুনৰ পৰীক্ষা কৰিছে চিকিৎসকে। আমি দেখুৱাইছোঁ এয়া কফিনৰ ওপৰৰ অংশ দাঙি দিয়া হৈছে। তাৰপিছতেই চিকিৎসকৰ দলটোৱে জুবিন গাৰ্গৰ এই শৰীৰ পুনৰ তেওঁলোকে এবাৰ ভালকৈ পৰীক্ষা কৰিছে। এয়া দেখুৱাইছোঁ দৈনিক যি পৰীক্ষাৰ প্ৰয়োজন, সেই পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰিছে কিছু সময় পূৰ্বে এয়া চিকিৎসকৰ দলটোৱে। জুবিন গাৰ্গৰ পৰীক্ষা সম্পন্ন কৰাৰ মুহূৰ্তৰ দৃশ্য এয়া আপোনালোকে টেলিভিছন স্ক্ৰীণত দেখিবলৈ পাইছে। যিহেতু ছিংগাপুৰত মৃত্যু হোৱাৰ পৰা প্ৰায় 24 ঘণ্টাতকৈ অধিক সময়ৰ পিছতহে জুবিন গাৰ্গক লৈ অনা হৈছিল, আৰু জুবিন গাৰ্গক লৈ অনাৰ পৰা কালি সেই বৃহৎ সমদল কৰি কাহিলীপাৰলৈ নিয়াৰ পৰা সৰু সজাইলৈ নিয়াৰ পিছত সৰু সজাইত এই পৰ্যন্ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি চলি আছে। গতিকে জুবিন গাৰ্গৰ সেই শৰীৰটো পৰীক্ষা নিৰীক্ষা কৰাৰ প্ৰয়োজন আছে, আৰু এই মুহূৰ্তত তাকেই চিকিৎসকৰ দলটোৱে কৰিছে। শৰীৰটো পৰীক্ষা নিৰীক্ষা কৰি পুনৰ ৰাইজক শ্ৰদ্ধাঞ্জলিৰ বাবে সেই শৰীৰটো আগবঢ়াই দিছে। আমি আপোনালোকক দেখুৱাইছোঁ এয়া সৰু সজাৰ সেই দৃশ্যাংশ।